নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। বিহাৰক বানমুক্ত কৰিবলৈ 11,500 কোটি টকা ধাৰ্য কৰিলে কেন্দ্ৰীয় বাজেটত। অসমক কেৱল দিলে আশ্বাস। নীতিশ কুমাৰৰ ৰাজ্য বিহাৰৰ বাবে বানমুক্ত কৰিবলৈ 11,500 কোটি টকা ধাৰ্য কৰিছে কেন্দ্ৰীয় বাজেটত। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে কেন্দ্ৰীয় বাজেট 2024। অসমৰ এটা জ্বলন্ত সমস্যা হৈছে বানপানীৰ সমস্যা। প্ৰত্যেক বছৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ হাজাৰ হাজাৰ বিঘা মাটি গৰাখহনীয়াৰ কবলত পৰে, কিন্তু তাৰ পাছতো কেন্দ্ৰীয় বাজেট 2024ত অসমৰ বাবে যেন বিশেষ একো নাথাকিল। বিহাৰক বানমুক্ত কৰিবলৈ কেন্দ্ৰীয় বাজেটত 11,500 কোটি টকা। অসমত বান সাহায্যৰ আশ্বাসতে সুখী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক যেনেকৈ পাৰে সুখী কৰিবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই দুয়োজন নেতা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি নাৰাজ হৈ যায় তেনেহ'লে প্ৰধানমন্ত্ৰী হিচাপে আৰু বেছি দিন থাকিব নোৱাৰিব বাবেই বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে হাজাৰ হাজাৰ লাখ লাখ কোটি টকা খৰচ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বহিৰাগত কোম্পানীৰ ওপৰত ধাৰ্য কৰা কৰ হ্ৰাস কৰা হৈছে। পূৰ্বৰ 40% সলনি এতিয়াৰে পৰা 35% ধাৰ্য কৰিছে। টেছলাকে ধৰি আন বহিৰাগত কোম্পানীৰ ভাৰতীয় বজাৰত প্ৰৱেশৰ বাট মুকলি কৰা হৈছে। কেন্দ্ৰীয় বাজেট 2024-25ত এই ঘোষণা কৰা হৈছে। মধ্যবিত্ত শ্ৰেণীৰ প্ৰত্যাশাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মলা সীতাৰমণৰ আয়কৰত বৃহৎ ৰেহাইৰ ঘোষণা। বাজেটত নতুন কৰ হাৰৰ গাঁথনিও প্ৰস্তুত কৰিছে। শ্ৰমিক শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰত্যাশাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেটত আয়কৰ বৃহৎ কৰ্তনৰ কথা ঘোষণা কৰে। আজি বাজেট ঘোষণাৰ একেবাৰে শেষত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৰ গাঁথনি সৰল কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। সেই কথা মনত ৰাখি আমি নতুন কৰ ব্যৱস্থাত কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে এক নতুন ঘোষণা কৰিছোঁ। পূৰ্বে মানক কৰ্তনৰ বাবে 50,000 টকা কৰ্তন কৰা হৈছিল, এতিয়া 75,000 টকালৈ বৃদ্ধি কৰা হৈছে। কেৱল সেয়াই নহয়, পেঞ্চনাৰসকলৰ বাবে এই ৰেহাইৰ হাৰ 15,000ৰ পৰা 25,000লৈ বৃদ্ধি কৰা হৈছে। নিৰ্মলা সীতাৰমণে কয় নতুন কৰ ব্যৱস্থাত কৰ হাৰৰ নতুন স্লেব এনেকুৱা হ'ব: 1 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত কৰযুক্ত আয়ৰ ক্ষেত্ৰত কৰ সংগ্ৰহৰ হাৰ 0 অৰ্থাৎ 0% হ'ব। 3 পৰা 7 লাখ টকাৰ ভিতৰত কৰযোগ্য আয়ৰ বাবে নতুন কৰ হাৰ 5% হ'ব। 7 পৰা 10 লাখ টকাৰ ভিতৰত কৰযোগ্য আয়ৰ ওপৰত 10% হাৰত কৰ আৰোপ কৰা হ'ব। 10 পৰা 12 লাখ টকাৰ ভিতৰত আয়ৰ ক্ষেত্ৰত 15% কৰ হাৰ হ'ব। 12 পৰা 15 লাখ টকাৰ ভিতৰত আয়ৰ ক্ষেত্ৰত 20% হাৰত কৰ সংগ্ৰহ কৰা হ'ব আৰু কাৰোবাৰ আয় 15 লাখ টকাতকৈ বেছি হ'লে 30% হাৰত কৰ দিব লাগিব। নিৰ্মলা সীতাৰমণে কয় যে আজিৰ দিনটোত 4 কোটি দৰমহাপ্ৰাপ্ত আৰু পেঞ্চনাৰসকলে মানক কৰ্তনৰ বৰ্ধিত ৰেহাইৰ বাবে লাভৱান হ'ব আৰু নতুন গাঁথনিৰ বাবে কৰ্মচাৰীসকলে বছৰি কমেও 17,000 টকা ৰাহি কৰিব।